বিদ্যালয় বিলুপ্তিকৰণক লৈ মৰিয়নিৰ চেলেংহাটত তীব্ৰ প্ৰতিবাদ নিৰ্দেশনাক লৈ অজ্ঞতা প্ৰকাশ শিক্ষা বিভাগৰ চলিত বৰ্ষৰ 12 আগষ্টৰ এই নিৰ্দেশনাৰ জৰিয়তে অসমৰ বিভিন্ন জিলাৰ 161খন বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগটোৱে উক্ত নিৰ্দেশনা ভিত্তিত যোৰহাট জিলাৰ পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত 1978 চনত স্থাপিত পদুমণি চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয়খনেও একে সমৰ কেন্দ্ৰৰ অন্তৰ্গত লাহিং কমাৰগাঁও মজলীয়া বিদ্যালয়ত একত্ৰীকৰণৰ সিদ্ধান্ত লোৱা হৈছে উল্লেখযোগ্য যে শিক্ষা বিভাগৰ নিয়ম মতে বিদ্যালয় একত্ৰীকৰণ কৰিবলৈ হলে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কৰিব লাগে কিন্তু অতি পৰিতাপৰ বিষয় যে পদুমণি চেতিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা লাহিং কমাৰগাঁও মজলীয়া বিদ্যালয়লৈ 2 কিলোমিটাৰতকৈও বেছি বিগত 3টা বৰ্ষত গুণোৎসৱত A+ স্থান প্ৰাপ্ত বিদ্যালয়খন একত্ৰীকৰণ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে বিদ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰিয়নিৰ পৰা দেৱবিকাশ দত্ত ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 কথাটো হ'ল কি যি শিক্ষা আইন অনুসৰি এতিয়া চৰকাৰে যিটো শিক্ষাৰ মানে আইন বনাইছে তেখেতলোকৰ আইনৰ মতে প্ৰায় আধা কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰত মানে যি প্ৰাথমিক বিদ্যালয়সমূহ হ'ব লাগে কিন্তু এতিয়া আপোনাৰ যিখন বিদ্যালয়ৰ লগত চামিল কৰিবৰ কাৰণে গৈছে সেইখন বিদ্যালয় আপোনাৰ 2 কিলোমিটাৰতকৈ বেছি হ'ব হলে মই ভাবাত মানে কেতিয়াও মানে লাহিং কমাৰগাঁও মজলীয়া বিদ্যালয়লৈ নিনিয়ে গতিকে মই ভাবোঁ এই যিখন পদুমণি চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন যাতে জীয়াই থাকে সদৌ ভৱিষ্যতে আৰু যিসকল ইয়াত মানে শিক্ষক নিযুক্তি হৈছে তেখেতলোকৰ যথেষ্ট অৱদান আছে তেখেতলোকে হাতে ধৰি আমি দেখাত মানে যিবিলাক শিক্ষাদান দিছে গতিকে আপোনালোকে এবাৰ ভিতৰৰ পৰা আপোনালোকে ল'ৰা ছোৱালীখিনিক বা শিক্ষাৰ্থীক আপোনালোকে এবাৰ যাব কেনেধৰণে তেখেতলোকে শিকাই থাকে আমি ভাবোঁ এই স্কুলখনৰ নিচিনাকৈ যদি প্ৰতিখন স্কুল আগবাঢ়ি যায় গতিকে বন্ধ নহৈ পেলাই যদি আৰু শিক্ষাৰ কাৰণে ভাল ধৰক শিক্ষক নিযুক্তি দিয়ে তেতিয়াহ'লে মই ভাবোঁ এই স্কুলবিলাক আৰু ওপৰত গুচি যাব আমি অলপতে এক নিৰ্দেশনা পাইছোঁ যে পদুমণি চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয়খন বন্ধ কৰি লাহিং কমাৰগাঁৱত প্ৰায় 2 কিলোমিটাৰ দূৰত্বৰ লাহিং কমাৰগাঁও মজলীয়া বিদ্যালয়ত চামিলকৰণৰ প্ৰস্তাৱ লোৱা হৈছে এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজ এই নিৰ্দেশনাৰ পৰা অতি হতভম্ব হৈছোঁ আশ্চৰ্য প্ৰকাশ কৰিছোঁ কাৰণ এই বিদ্যালয়খনৰ স্থানীয় ৰাইজৰ আৱেগ অনুভূতি জড়িত আছে এই বিদ্যালয়খন বহু কষ্টৰে শ্ৰমদান কৰি আমি বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিলে তাৰ উপৰি বৰ্তমান এই বিদ্যালয়খনৰ গুণগত মান অতি উন্নত হৈছে এক সুন্দৰ আন্তঃগাঁথনি আছে 3জনকৈ মেধাৱী শিক্ষক শিক্ষয়িত্ৰী অলপতে নিযুক্তি দিছে যাৰ ফলত আমাৰ বিদ্যালয়খনে বিগত 3টা বৰ্ষত ধাৰাসাৰে A+ পাবলৈ সক্ষম হৈছে গুণোৎসৱত গতিকে আমি এই খবৰৰ পৰাই স্থানীয় ৰাইজ সকলো আশ্চৰ্য প্ৰকাশ কৰিছে আৰু একেমুখে প্ৰতিবাদ কৰিছে গতিকে আমি প্ৰতিবাদ জনাইছোঁ এই কাৰ্য অনতিপলমে বন্ধ কৰিবলৈ চৰকাৰে নিৰ্দেশনা বাতিল কৰিব লাগে আৰু স্থানীয় ৰাইজৰ কণ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই সিদ্ধান্তটো বাতিল কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক আবেদন জনাইছোঁ কাৰণ এই বিদ্যালয়লৈ ইয়াৰ যদি বন্ধ কৰিবলগীয়া হয় এই বিদ্যালয়ৰ পৰা কমাৰগাঁৱলৈ যাবলৈ 2 কিলোমিটাৰ এই কণ ছাত্ৰ ছাত্ৰীসকল কেতিয়াও সমৰ্থন নহয় মই এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মই এতিয়ালৈকে আমি কাৰ্যালয় বা কোনো ফালৰ পৰা আমি লিখিত বা কোনো মৌখিক আমি একো গম পোৱা নাই কিন্তু আমি মিডিয়াৰ যোগেদি আৰু আমাৰ অন্য বাতৰি যোগেদি আমি গম পাইছোঁ যে অসমৰ 161খন বিদ্যালয় অন্য বিদ্যালয়ৰ লগত চামিল হৈছে গতিকে সেই বিদ্যালয়ৰ ভিতৰত আমাৰ যোৰহাট জিলাৰ এই পদুমণি চেতিয়া প্ৰাথমিক বিদ্যালয়খনো চামিল হৈছে বুলি আমি গম পাইছোঁ গতিকে আজি আমাৰ এই বিদ্যালয়খন আগত অলপ ল'ৰা ছোৱালী কম আছিলে কিন্তু এতিয়া বৰ্তমান 13টা ল'ৰা ছোৱালী আছে আৰু 4জন শিক্ষক আছোঁ মই প্ৰধান শিক্ষক আৰু 3গৰাকী সহ শিক্ষয়িত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰী আৰু তেখেতসকল বহুত দূৰ দূৰণিৰ পৰা আহে এইখন বিদ্যালয়ত শিক্ষকতা কৰিবলৈ 2জন শিৱসাগৰৰ পৰা আহে আৰু এগৰাকী যোৰহাট টাউনৰ পৰা আহে মই স্থানীয় মোৰ ৰিটায়াৰ হ'বলৈ বেছি দিন নাই মোৰ 3 মাহ চাকৰি আছে গতিকে মই এই ৰিটায়াৰ হ'ব অৱসৰৰ সময়ত এনেকুৱা এটা খবৰ পাম বুলি আশা কৰা নাছিলোঁ আচলতে মই সেইটো কাৰণে দুখ পাইছোঁ অকণ আমাৰ সৰু ল'ৰা ছোৱালীবোৰ ইয়াতে পঢ়িছে আৰু বহুত ল'ৰা ছোৱালীও আছে সৰু এই ল'ৰা ছোৱালী যদি দূৰলৈ যায়গৈ কি হ'ব স্কুলখন থকাটোৱে আমি হেৰি কৰিছোঁ আৰু চৰকাৰে এইটো হেৰি কৰি দিয়ক আৰু
কিনো ক'ম